এই অন ডিউটিত এই হস্পিটেলতে আছিলোঁ ডক্টৰ হিচাপে। তো ৰাতি এৰাউণ্ড 10:30 বজাত এই দুজন মানুহ আহিছিলে, এজন এটেণ্ডেণ্ট আৰু পেচেণ্ট এটা লৈ। পেচেণ্ট কি হৈছিলে মোক কোৱা নাই, ডাইৰেক্টলি মোৰ ওচৰতে গুচি গ'ল, কাউণ্টাৰত টিকেট নোলোৱাকৈ গুচি গ'ল। পিছত মই ক'লোঁ যে আপুনি কাম কৰক, টিকেট এটা বনাই লৈ আনক। পিছত মদ খুৱাই আছিলে চাগে, ইমান গালি গালাজ কৰি পেলাই মোক মানে ধমকি চমকি দি পেলাই কৈ আছে যেন এই ইয়াতে থাকিব নিদিওঁ, ইয়াৰ পৰা ওলাই দিম আৰু কিবা কিবি কৈ আছে। পিছত মই ক'লোঁ যে আপুনি কাম কৰক, মইতো এভেইলেবল আছোঁ হস্পিটেলত ডিউটি হিচাপে, তো আপুনি কাউণ্টাৰত গৈ টিকেটটো বনাই আনক। পিছত সি আকৌ ওলাই আহিলে, কৈছোঁ নাই কাউণ্টাৰত মানুহ নাই। পিছত মই ক'লোঁ যে আপুনি চাওকচোন 1 নম্বৰ ৰুমত চাগে আছে, তাত গৈ পেলাই মাতি দিয়ক। পিছত সি আকৌ গ'ল, গৈ পেলাই নাপাই পেলাই আহি পেলাই মোৰ লগত ইমান গালি গালাজ পাৰিছে, বদমাচি কৰিছে আৰু মোক বুকুত ধৰিছে। মই মোবাইলটো ওলাওঁতে মোৰ মোবাইলটো এবাৰ লৈ গ'লে ৱালত মাৰি দিলে, মোবাইলটো ভাঙি দিলে। পিছত আকৌ মোবাইলটো ইমান ভাঙা নাছিলে, পিছত মই মোবাইলটো আকৌ পকেটত ভৰাই দিলোঁ। পিছত এই নাৰ্ছ বাইদেৱে তাক টিকেট এটা দিছে। এই নাৰ্ছ বাইদেৱে টিকেট এটা দিয়াৰ পিছত সি আকৌ লৈ আহিল, মোক মানে কৈ আছে যেন মোক দেখি ল'ব, কি কৰিব। আৰু পিছত মই ভিতৰত সোমাই গৈছোঁ ভয়তে। সোমাই যোৱাত সিহঁত ভিতৰত সোমাই গৈ পেলাই মোৰ পকেটৰ পৰা মোবাইল ওলাব লৈ পেলাই মোক ওপৰৰ পৰা দাঙি পেলাই হেঁচি দিছে, ধেমেকি দিলে। মই দুটা ভৰিতে আঁঠুতে দুখ পাইছোঁ, এটাত ফুলি গৈছে আৰু এটাত ব্ৰুচ ইঞ্জুৰি হৈছে। কেইজন ব্যক্তি আছিলে? 2জন ব্যক্তি আছিলে। এজনে এজনে বুকুত ধৰি পেলাই মোৰ শ্বাৰ্টটো ছিঙি দিছে আৰু এজনে মোক মানে ধৰি লৈছিলে, 2জনে ধৰি লৈছিলে। পিছত আকৌ মই সেইটো সময়ত মোৰ মোবাইলটো নাৰ্ছ বাইদেউক দিয়াৰ সময়ত তাৰ নাৰ্ছ বাইদেউৰ পৰা মোবাইলটো কাঢ়ি লৈ পেলাই থেমেকি মানে ভাঙি পেলালে, একদম মানে গুড়া কৰি পেলালে। আৰু মোবাইলটো মানে জ্বলি গ'ল একদম। জ্বলাত মোৰ হাতটো ইয়াতে হেৰি হৈ গৈছে। আপোনাক মাৰপিট কৰিছে? মুখতে মাৰিব লৈছিলে, মই হাতেৰে হেৰি কৰিছোঁ ছেফটি। এই ঘটনা সন্দৰ্ভত FIR দিছে নেকি আপুনি? নাই দিয়া এতিয়া। আৰক্ষীয়ে কিবা ব্যৱস্থা লৈছেনে? ল'ব বুলি কৈছে, তেতিয়া চানো কি কৰে এবাৰ। কাৰোবাক ধৰিছে নেকি, আটক কৰিছে নেকি? আটক কৰিছে বুলি শুনিছোঁ। এই ছাৰক মানে প্ৰথমতে চিধাই আহি গ'ল তাৰমানে কাউণ্টাৰত নোসোমাই, টিকেট কাউণ্টাৰত নোসোমাই ছাৰ ওচৰলৈ গুচি গ'ল। ছাৰে ক'লে যে ছাৰ ইতিমধ্যে ছাৰ অন ডিউটিতে আছে, টেবুলতে আছে তাৰমানে। তো ছাৰক গৈ ক'লে মোক ট্ৰিটমেণ্ট ল'ব লাগিছে। তাৰপৰা ছাৰে ক'লে যে টিকেট এটা লৈ আহা। মই সেইটো সময়ত বাহিৰত আছিলোঁ মানে। তাৰপৰা সিহঁতি কৈছে মানুহ নাই। তো ছাৰে ক'লে 1 নম্বৰ ৰুমত আছে, মাত। তাৰপৰা 1 নম্বৰত আহি নাপালে, তো চিষ্টাৰে আহি টিকেটটো দি দিলে। আমাৰ দেৰি হ'লে মানে চবেই কিবা কিবি দি দিয়ে, মানে দেৰি নকৰে। তো দি দিয়াৰ পিছত ছাৰক মানে উভতি গৈ ধৰিছে, কেলৈ মানে মোক তাত ডাক্তৰ আছে বুলি কৈছে। সেইটো ডাক্তৰ আছে বুলি কোৱা নাই, মোকহে বিচাৰিবলৈ কৈছিলে আপোনাৰ ছাৰে। সেইটো উল্টাটো বুজিলে, বুজি সিহঁতি গোটেই হুলস্থুল লগাই ছাৰক মানে উঠাই মানে দুজনে দুইফাল ধৰিছে, ঠেকেচি দিছে, ভৰিত দুটা আঁঠুতে দুখ পাইছে, তাৰপৰা হাততো দুখ পাইছে। তাৰ মোবাইলটো ছাৰে মানে লৈ আছিলে, সি মোবাইলটো মানে ভিডিঅ' কৰিছে বুলি ভাবি মোবাইলটো কাঢ়ি ঠেকেচি দিলে। সেই সময়ত ডিউটিত কেইজন ব্যক্তি আছিলে? আমি 4জন আছিলোঁ, চিষ্টাৰ এজনী আছিলে, ৱাৰ্ড গাৰ্লছ এজনী আছিলে, তাৰপৰা ছাৰ আছিলে আৰু মই আছিলোঁ ৱাৰ্ড বয় হিচাপে, 4জনে আছিলোঁ। তাৰপিছত আমি মানে থানালৈ ফোন কৰিবলৈ সুবিধা পোৱা নাই। যিটো উগ্ৰ মূৰ্তিত আছে মানুহকেইজন মদ খায়, মানে সম্পূৰ্ণ নিচা তাৰমানে আছে। আৰু আমি যদি তাৰ লগত লাগি যাওঁ, মানুহকেইজন শকত আৰু এনেও মোৰ দুখ পোৱা আছে হাতত, সিহঁতি যদি মোক মানে গটাও মাৰি দিয়ে, মই হাতৰ দুখ পাই যাম, সেইটো মই চাবলগীয়া হৈছে। শেষত মানে সিহঁতি আমাৰ যিটো বৰ্ড আছে, দিখা বৰ্ড, সেইটোকে উঠাই লৈ গৈছে ছাৰক মাৰিবৰ কাৰণে। তো মই সেইটো গৈ ফুচলাই মেলি এই বৰ্ডটো দিয়ক, এই বৰ্ডটোৱে কাজিয়া লগা নাই নহয়, তেনেকৈ লৈ আহিছোঁ মানে। সেইটো কি আহ্বান কৰিব আপুনি? মই এইটো মানে সিহঁতক উচিত বিচাৰ কৰিবলৈ দিছোঁ তাৰমানে এইটো, কাৰণ এই হস্পিটেলটো আমাৰ কৰ্মচাৰীবিলাকৰ নহয়, ৰাইজৰ কাৰণে। এতিয়া ছাৰ কালি ৰাতি নাই ইয়াত, ডক্টৰ ছাৰ গুচি গ'ল দুখ পাই। ৰাতি আৰু পেচেণ্ট আহিছে, বমি পেট বিষ পেচেণ্ট আহিছে, সিহঁতক আনি বুজাই মেলি তাৰমানে গোলাঘাটলৈ আমি পঠিয়াই দিছোঁ। তেনেকৈ কৰিবলগীয়া হৈছে। যদি আমাৰ কৰ্মচাৰীৰ কাৰণে আমাৰ হস্পিটেলটো নহয়, ৰাইজৰ কাৰণে, ৰাইজে যদি আমাক ইমানখিনি হাৰাশাস্তি কৰে, আমি কৰ্মচাৰীখিনি কি কৰিম? গতিকে আমাকো এটা চৰকাৰে মানে ব্যৱস্থা কৰি দিব লাগিব যে আমাৰ চিকিৎসা দিবৰ কাৰণে।